যেহেতু আজি আমাৰ যিটো কোৰ্টৰ তাৰিখ আছিলে সেইমতে আমাৰ চৰকাৰী পক্ষৰ উকিল আহিলে আৰু আমাৰ আছামী পক্ষৰ উকিল তেখেতে এটা আগতীয়াকৈ খবৰ পঠিয়ালে যে তেখেতে তেওঁৰ জুনিয়ৰক কোৰ্টলৈ পঠিয়াইছে, তেওঁ আৰু বিশেষ এই মোকদ্দমাটোৰ আছামী পক্ষৰ হৈ ওকালতি নকৰে। ইতিমধ্যে আমাৰ আছামী পক্ষৰ উকিলৰ যি কনিষ্ঠ অধিবক্তা আছিলে তেওঁলোক আহি এখন আমাৰ মহামান্য আদালতৰ জাজক তেওঁলোকে এখন পিটিশ্যন দিলে যে তেওঁলোকে বিশেষ কাৰণত যে তেওঁ এই মোকদ্দমাটো আছামী পক্ষৰ হৈ আৰু কণ্টিনিউ কৰিব নোৱাৰে, চলাব নোৱাৰে। তেতিয়া আমাৰ যিহেতু উকিলে যেতিয়া তেওঁ অসমৰ্থতাটো প্ৰকাশ কৰিলে, গতিকে যিটো আজি পদ্ধতি আছিল 313 ধাৰাত আমাৰ যিটো আছামী, সেই আছামীবিলাকক আমাৰ মহামান্য আদালতে কিছুমান প্ৰশ্ন সোধা কথা আছিলে যে তেওঁলোকে বিভিন্ন ধৰণৰ সেইখিনি তেওঁ প্ৰস্তুত কৰিছে, মহামান্য আদালতে প্ৰস্তুত কৰিছে, সেইখিনি সোধা কথা আছিলে। কিন্তু যিহেতু আছামী পক্ষৰ উকিলে উপস্থিত আদালতত নাথাকিলে, গতিকে তেওঁলোকক সেই কথাখিনি সোধাৰ আজি নহ'ল। আৰু তেতিয়া যিহেতু এই পিটিশ্যনখন তেওঁলোকে যেতিয়া ফাইল কৰিলে আদালতত, তেতিয়া আদালতে এটা সিদ্ধান্ত ল'লে যে যিসকল আছামী, তাত 5জন আজি আছামী উপস্থিত আছিলে, তেওঁলোকক কোৱা হ'ল যে তোমালোকৰ উকিলে তোমালোকৰ হৈ আৰু ওকালতি নকৰোঁ বুলি আমাক জনাইছে। গতিকে তোমালোকে এতিয়া তোমালোকৰ ফালৰ পৰা উকিল ঠিক কৰা। যদি তোমালোকে উকিল ঠিক কৰিব নোৱাৰা, তেতিয়াহ'লে আমাক জনোৱা, তেতিয়া আমাৰ ফালৰ পৰা আমি চৰকাৰী উকিল হ'লেও, কাৰণ এইটো এটা পদ্ধতি, এই পদ্ধতিগতভাৱে আমি মোকদ্দমাটো চলাই নিব লাগিব। আজি কথা সেইখিনিয়ে হ'ল। আৰু তেওঁলোকক এটা সময়সীমা ধৰি দিছে 30 জুলাই। 30 জুলাইত আকৌ এই কোৰ্ট বহিব আৰু এই 30 জুলাইৰ ভিতৰত তেওঁলোকক এই কথাখিনি কোৰ্টক অৱগত কৰিবৰ কাৰণে আজি আদেশ হ'ল। আৰু দ্বিতীয়টো কথা হ'ল কি, এই কথাখিনি হোৱাৰ পাছত যিখিনি 313ত আছামী সোধা পোছাৰ যিটো পদ্ধতি, সেই প্ৰক্ৰিয়াটো তাৰ পিছতহে আৰম্ভ হ'ল। গতিকে যথেষ্ট দীঘলীয়া, 2018 চনৰ পৰা আজি 2024 চন। এইটোতো হয়েই, কাৰণ প্ৰত্যেক কথাতে আপোনালোকে আমাৰ লগত ফ'ল' আপ কৰি আছে, আপোনালোকে দেখি আছে যে কি কি কাৰণত এই বস্তুটো দীঘলীয়া হৈ আছে। আজি আকৌ আমি আহি এটা মানে অপ্ৰস্তুত অৱস্থাত পৰিছোঁ, সেই নতুন এটা পৰিস্থিতি হৈছে। যিহেতু আকৌ ইয়াতে এতিয়া ইমান দিন আজি 5.5 বছৰে যিজন অধিবক্তাই মোকদ্দমাটো চলাই আছিল, তেওঁ অপৰাধ কৰিছে, কাৰণটো নাজানো আমি। তেওঁ এটা কোৰ্টক জনাইছে কাৰণটো কি, মানে যিটো এটা হয়তো নহ'বও পাৰে। গতিকে তেওঁ জনাইছে, আৰু সেইটোতো তেওঁ যেতিয়া অপাৰগতা দেখুৱাইছে আৰু কোৰ্টেতো তেওঁক ফ'ৰ্চ কৰিব নোৱাৰে। গতিকে গোটেই ঘটনাটোৱে বা গোটেই প্ৰক্ৰিয়াটোত, আইনী প্ৰক্ৰিয়াটোত এটা নতুন গতি ল'ব বুলি আপোনালোক আশাবাদী? আমি আশাবাদী, সদায় আশাবাদী হৈ আছোঁ, আৰু গোটেই প্ৰক্ৰিয়াটো আমাৰ সপক্ষে আছে বুলি আমি অনুভৱ কৰিছোঁ। আচলতে বস্তুটো দীঘলীয়া হৈছে, কিন্তু আমি সদায় এটা আশাবাদী, আৰু আমি সদায় আহি আছোঁতো। আমি যিটো দেখিছোঁ গোটেই প্ৰক্ৰিয়াটো আমাৰ সপক্ষে গৈ আছে, ন্যায় পাব বুলিয়ে আমি আশা কৰি আছোঁ, পোৱাৰ পদ্ধতিৰে গৈ আছে। গতিকে কিন্তু দীঘলীয়া হৈছে, আৰু দীঘলীয়াটো আপোনালোকে সদায় আমাৰ লগত সংলগ্ন হৈ আছে। কি কি কাৰণত দীঘলীয়া হৈছে সদায় আপোনালোকে গম পাই আছে। এইটোতো সমগ্ৰ দেশবাসীয়ে বা ৰাইজে গম পাই আছে যে কি কাৰণত দীঘলীয়া হৈছে। কিন্তু দূৰ হওক দুৰ্গতি নহওক, গতিকে দীঘলীয়া হ'লেও আমি যাতে সুফল পাওঁ, এটা সুবিচাৰ পাওঁ, ন্যায় পাওঁ, সেই আশাৰে আমি আছোঁ, আৰু আপোনালোকেও তাৰ কাৰণে বাট চাওঁ।